যিজনক আমি সকলোৱে জানো ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনত এগৰাকী ৰাজনৈতিক পলিটিকেল ষ্ট্ৰেটেজিষ্ট বুলি যাক কোৱা হয়, ৰাজনৈতিকভাৱে যাৰ নাম এগৰাকী চাণক্য হিচাপে আমি সকলোৱে জানো। এনেকুৱা আমাৰ নেতা আমাৰ অমিত শ্বাহ ডাঙৰীয়া যিখন সভালৈ আহিছে সকলোৱে এবাৰ থিয় হৈ তেখেতৰ কাৰণে এটা হাত চাপৰি 2 মিনিট সময় এটা হাত চাপৰি বজাব সকলোৱে জোৰদাৰ। অমিত শ্বাহজি জিন্দাবাদ। এক ঐতিহাসিক মুহূৰ্ত, এনডিএৰ কাৰণে ঐতিহাসিক মুহূৰ্ত, বিজেপিৰ কাৰণে ঐতিহাসিক মুহূৰ্ত আৰু নতুন অসম গঢ়াৰো এক ঐতিহাসিক মুহূৰ্ত। কাৰণ আমি আজি প্ৰথমবাৰৰ বাবে হয়তো বিজেপিৰ ইতিহাসত অসমৰ ইতিহাসত এনডিএৰ পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে সকলো নিৰ্বাচিত প্ৰতিনিধিৰ প্ৰথমখন সন্মিলন আমি আজি খানাপাৰাত আয়োজন কৰিবলৈ চেষ্টা কৰিছো। প্ৰায় 21,671 জন পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে ৰাইজৰ দ্বাৰা নিৰ্বাচিত এখন নতুন অসম গঢ়াৰ সপোন দেখি ৰাইজৰ আশীৰ্বাদ যিসকলে পাইছে, যিসকলে জনতাৰ সেৱা কৰাৰ সংকল্প লৈ এই সন্মিলনলৈ অহাৰ সুযোগ পাইছে, এই পঞ্চায়ত প্ৰতিনিধিসকল আপোনালোকৰ ওপৰত অধিক দায়িত্ব আজি ন্যস্ত হ'ল। আগন্তুক সময়ত গ্ৰামাঞ্চলৰ বিকাশ, গঞা ৰাইজৰ বিকাশৰ কাৰণে আপোনালোকে সকলোৱে দিন ৰাত একাকাৰ কৰিব লাগিব। কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ, দিছপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আৰু পঞ্চায়ত ৰাজ্যতো ভাৰতীয় জনতা পাৰ্টি এনডিএৰ নেতৃত্বত আজি ৰাইজৰ সমৰ্থন পাইছো। নিশ্চিতভাৱে আমাৰ ওপৰত এটা ৰাইজে দায়িত্ব দিছে, ৰাইজে বিশ্বাস ব্যক্ত কৰিছে, ৰাইজে আস্থা পোষণ কৰিছে যে আমাৰ কাৰণে নৰেন্দ্ৰ মোদী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এনডিএৰ সমস্ত নেতৃবৃন্দ এখন বৰ অসম গঢ়াৰ আমাৰ যি সংকল্প, শ্ৰেষ্ঠ অসম গঢ়াৰ আমাৰ যি সংকল্প, সেই সংকল্পক আমি আগবঢ়াই লৈ যাব লাগিব। মই আজি বেছি কথা ক'ব খোজা নাই, কাৰণ আমাৰ মাজত আজিৰ এই সন্মিলনৰ মুখ্য অতিথি যিজনক আমি সকলোৱে জানো ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনত এগৰাকী ৰাজনৈতিক পলিটিকেল ষ্ট্ৰেটেজিষ্ট বুলি যাক কোৱা হয়, ৰাজনৈতিকভাৱে যাৰ নাম এগৰাকী চাণক্য হিচাপে আমি সকলোৱে জানো। এনেকুৱা আমাৰ নেতা আমাৰ অমিত শ্বাহ ডাঙৰীয়া যিখন সভালৈ আহিছে সকলোৱে এবাৰ থিয় হৈ তেখেতৰ কাৰণে এটা হাত চাপৰি 2 মিনিট সময় এটা হাত চাপৰি বজাব সকলোৱে জোৰদাৰ। অমিত শ্বাহজি জিন্দাবাদ। অমিত শ্বাহজি ওয়েলকাম। অমিত শ্বাহজি স্বাগতম। অমিত শ্বাহজি স্বাগতম।